সকলোৱেতো গম পাইছাই, যোৱাকালি এখন ন'টিচ ভাইৰেল হৈছে, মানে PDF টাইপৰ ন'টিচখন হয়। তাত মানে আমাৰ অসম পুলিচৰ ফিজিকেলৰ এডমিট কাৰ্ড কেতিয়া দিব আৰু ভেন্যুটো আছে কোনখন ডিষ্ট্ৰিক্টত কেতিয়া হ'ব, মানে কাৰ হ'ব কোনখন ডিষ্ট্ৰিক্টত, সেইটো গোটেইখিনি তথ্য তাত লিখা আছে। মই ভিডিঅ'টো কালি পালোঁ আৰু আজি পাইছোঁ। মানে সম্পূৰ্ণ কি হয়, তথ্য নোহোৱাকৈ ভিডিঅ'বোৰ বনাবলৈ দিগদাৰ অকণমান। সেইটো কাৰণে মই ভিডিঅ'টো তেনেকৈ বনোৱা নাছিলোঁ। এতিয়া চালোঁ মই PDFটো চাই গম পালোঁ যে হয়, এইখন সঁচাই হয়। 20খন ডিষ্ট্ৰিক্টত আমাৰ ইণ্টাৰভিউ হ'ব। সকলোৱে জানা যে আমাৰ অসমত ডিষ্ট্ৰিক্ট আছে 35খন। এতিয়া ইণ্টাৰভিউ পাতিব 20খনত। মানে তোমালোকৰ তাত বহুত কাৰণ আছে, 20খন ডিষ্ট্ৰিক্টত পতাৰ কাৰণ আছে বহুত। তোমালোক মই সম্পূৰ্ণ গোটেই কথাখিনি মই বুজাই দি আছোঁ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তেতিয়া গম পাবা। মানে চোৱা, এখন ডিষ্ট্ৰিক্টত দুখন, তিনিখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ পাতিছে এইবাৰ। সকলোৱে দেখিছে তাত, মানে ডাঙৰ ডিষ্ট্ৰিক্টখনত নিজৰে পাতিছে, কিন্তু সৰু ডিষ্ট্ৰিক্টখনত য'ত তাত মানে 2-3খন সোমোৱাই পেলাই মিলাই দিছে আৰু 20খন ডিষ্ট্ৰিক্টত ক্লিয়াৰ কৰি দিছে। কাৰণটো কিয় তোমালোকে গম পাইছা? বহুতে ভাবি আছে কি এবাৰ মানে আমাৰ কাট অফটো ষ্টেট ৱাইজ যাব নেকি, কাৰণ ফৰেষ্টত ষ্টেট ৱাইজ কাট অফ গৈছিলে আৰু কিছুমান মানে জেগাত কি হয় 400 মিটাৰ ট্ৰেক হয়, কিছুমান জেগাত 200 মিটাৰ ট্ৰেক হয়। তেনেকৈ কাট অফটো অল ষ্টেট ৱাইজ মাৰি দিলে মানে কাট অফটো নিমিলে, কাৰণ 400 মিটাৰ ট্ৰেকখিনিয়ে মাৰ্কটো বেছি পায়, 200 মিটাৰ ট্ৰেকখিনিয়ে কম পায়। সেইটো এটা প্ৰব্লেম হয়। সেইটো কাৰণে মানে ল'ৰা ছোৱালীখিনিৰ মাজত সেইটোৱে প্ৰব্লেম হৈছে যে 400 মিটাৰ 200 মিটাৰ ট্ৰেকক লৈ আকৌ এডভাৰটাইজত লিখা আছে যে হেৰি ডিষ্ট্ৰিক্ট ৱাইজ হ'ব বুলি গোটেইখিনি, কিন্তু ভেকেঞ্চিখিনি দিয়া নাই ডিষ্ট্ৰিক্ট ৱাইজ কিমান হ'ব। কিন্তু তাত লিখা আছে যে 2011 চন মানে জন্ম হোৱা অনুসৰি দিয়া হ'ব বুলি লিখা আছে। সেইখিনিতো এইফালে মানে প্ৰব্লেম হৈ আছে, মানে কনফিউজ যে কি হ'ব কি নহ'ব। এতিয়া মেইন কথাটো হ'ল, চবতকৈ ডাঙৰ কথা, ইম্পৰ্টেণ্ট কথা হ'ল যে কাট অফটো ষ্টেট ৱাইজ নাযায়, ডিষ্ট্ৰিক্ট ৱাইজে যাব। তোমালোকে সেইটো চিন্তা নকৰিবা, কাৰণ ABP যিমানখিনি ভেকেঞ্চি হয় ষ্টেট ৱাইজ নাযায়, ডিষ্ট্ৰিক্ট ৱাইজে যায়। আৰু যিখন এডভাৰটাইজমেণ্ট ওলাইছিলে তাত তোমালোকৰ সম্পূৰ্ণ লিখা আছে ডিষ্ট্ৰিক্ট ৱাইজ হ'ব বুলি। সেইটো কাৰণে তোমালোকে এইটো চিন্তা নকৰিবা। আৰু 20খন ডিষ্ট্ৰিক্টত পতাৰ কাৰণটো কি গম পাইছানে তোমালোকে? এইবাৰ পুলিচৰ সংখ্যা বহুত কম। মই মানে এনেকৈ খবৰ কৰিছিলোঁ জেগাই যে তেহেঁতি কৈছে লগৰ ল'ৰা এনেকৈ, এইবাৰ পুলিচৰ সংখ্যা বহুত কমি আছে বোলে, বহুত মানে দৰকাৰ হৈছে পুলিচ। কাৰণ ADRE পৰীক্ষা 2-3টা পৰীক্ষা হ'বলৈ আছে এতিয়াও। সেইখিনি পৰীক্ষাত মানে বহুত বিজি হৈ আছে। প্লাছ আৰু গুৱাহাটীতো এইবোৰ কিবাকিবি হৈ আছে, মানে তাতো বহুত পুলিচ দৰকাৰ হৈ আছে। সেইটো কাৰণে পুলিচৰ সংখ্যা কম। সেইটো কাৰণে এবাৰ মানে কম জেগাত মানে 20খন ডিষ্ট্ৰিক্টতে মানে ক্লিয়াৰ কৰিম ভাবিছে। কাৰণ 35খন ডিষ্ট্ৰিক্টত পাতিলে 35খন ডিষ্ট্ৰিক্টৰ পুলিচ এক্সট্ৰা লাগিব। সেইটো কাৰণে মানে 20খন ডিষ্ট্ৰিক্টতে কম পুলিচৰ সহায়ত মানে ইণ্টাৰভিউটো পাতিম বুলি ভাবিছে। আৰু মানে এনেকুৱা পাতিব পাৰে ধৰা তোমালোকে, এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত মানে বেলেগৰো হ'ব গৈছে। এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং দুখন হয়, দুখন ডিষ্ট্ৰিক্ট হয়। দুইখন ডিষ্ট্ৰিক্টৰ মানে একেলগে পাতিলে কাট অফটো কেনেকৈ হ'ব, এনেকুৱা চিষ্টেমত পাতিব ধৰা, ৱেষ্ট কাৰ্বি আংলঙৰ আগত মাতিলে, ইষ্ট কাৰ্বি আংলঙৰ পাছত মাতিলে, তেনেকুৱাও পাতিব পাৰে। নহ'লে গোটেইখিনি মিক্স কৰিলেও মানে কি হ'ব, কম্পিউটাৰতে থাকে চব, আৰু চব ডিটেইলছ উলিয়াই পিনে ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি দিব। সেইটো কাৰণে তোমালোকে সেইটো টেনশ্যন কৰিব দৰকাৰ নাই। আৰামত থাকা, দৌৰি থাকা। 23 তাৰিখে এডমিট দিব, সঁচা কথা। এখন কোনো হেৰি নহয়, ফেক নহয়, কিন্তু এখন অফিচিয়েলো নোপোৱা তোমালোকে। অফিচিয়েল ৱেবছাইটত এখন নাপাবা। এনেই ডাইৰেক্টলি পাব পাৰা যে 23 তাৰিখে এডমিট দিব বুলি এখন ন'টিচ পাব পাৰা, কিন্তু এইখনলৈ একো মানে হেৰি নোপোৱা। মই তোমালোকক গোটেই ডিষ্ট্ৰিক্টখন মানে ক'ত কি হ'ব মই দেখাই আছোঁ, তোমালোকে চাই থাকা, ঠিক আছে? ভিডিঅ'টো হেল্পফুল হ'ব, ভালকৈ চাবা তোমালোকে। ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে, তোমালোকে চাই ল'বা কোনখন ডিষ্ট্ৰিক্টৰ কাৰ হয়। বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, যোৰহাট, নলবাৰী, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, ওদালগুৰি, গোটেই 20খন ডিষ্ট্ৰিক্টৰ ইয়াত দিয়া আছে। আৰু ছাইডত কোনখন ডিষ্ট্ৰিক্টৰ ইয়াত হ'ব সেইটো দিয়া আছে, তোমালোকে গোটেইখিনি চাই লোৱা।